ছোৱালীয়ে এইটো কৰিব নাপায়, সেইটো কৰিব নাপায়, এইটো কৰিব নালাগে, সেইটো কৰিব নালাগে, মুঠতে ছোৱালীৰ ওপৰত যে কিমান ৰেষ্ট্ৰিকশ্যন। মই বোলো চব ৰেষ্ট্ৰিকশ্যন ভাঙা যাওকচোন, আৰু তাৰ কাৰণেতো হাতে কামে কৰিব লাগিব, যিটো মই কৰোঁ। আৰু কোনোবাই যদি ভাবিছে মই ভিডিঅ' বনাবৰ কাৰণে কাম কৰিছোঁ, তেওঁলোকে প্লিজ এতিয়া ভিডিঅ'টো স্কিপ কৰক। আৰু যিসকলে ভাবিছে মোৰ লাইফষ্টাইলটো চাওঁ বুলি, তেওঁলোকে ভিডিঅ'টো কণ্টিনিউ কৰিব পাৰে। সকলোৰে লাইফটো বা সকলোৰে লাইফষ্টাইলটো একে নহয়। আপোনাৰ ঘৰৰ বাউণ্ডেৰীত ৱাল আছে আৰু মোৰ ঘৰৰ বাউণ্ডেৰীত জেওৰা আছে। আপোনাৰ পদূলিমুখত লোহাৰৰ গেট আছে, কিন্তু মোৰ পদূলিমুখত আছে বাঁহৰ নঙলা। গতিকে জীৱনটোতো সকলোৰে বেলেগ বেলেগ ধৰণৰ নহয় জানো, লাইফষ্টাইলো বেলেগ বেলেগ। শনিলে আহিলোঁ দেউতাৰ লগত বাঁহ কাটিবলৈ, আৰু মোবাইলটো মই লুকুৱাই পিনে ভিডিঅ' কৰিছোঁ। মই এটা ভিডিঅ'ৰ দিছিলোঁ, ৰীল এটা দিছিলোঁ দেউতাৰ লগত বাঁহ আনিছোঁ বুলি, বাঁহ কাটিলোঁ বুলি। তাত কিছুমানে কমেণ্ট কৰিছে, বাঁহডালহে কাটিছে কিন্তু ডাঙৰ কামটো কৰিছে, বাঁহডাল কাটোতেনো কিমান কষ্ট হয় জানো নহয়, এনেকুৱা ধৰণৰ কমেণ্ট কৰি আছে। গতিকে তেওঁলোকে চাওক বাঁহডাল কাটোতে কিমান কষ্ট হয়। এই যে কেইবাডালো বাঁহৰ মাজত এডাল বাঁহ, বুঢ়া বাঁহডাল থাকে, সেইডাল বাছি বাছি কাটোতে ওচৰৰ বাঁহডালৰ পৰা ইডাল কাটিবই নোৱাৰি। সকলো কাম তেতিয়ালৈকে সহজ যেতিয়ালৈকে নিজে কৰা নাযায় কামটো। যেতিয়া মানুহজনে নিজে আহিব, এখন বাঁহ নিলে আৰু বাঁহডাল কাটি উলিয়াব, তেতিয়া গম পায় বাঁহডাল কটা কিমান কষ্ট, উলিওৱা কিমান কষ্ট। আনৰ ভিডিঅ'ৰ তলত কমেণ্ট দিবলৈতো ভালেই, সহজ নহয় জানো, একো কষ্ট নালাগে। ওপৰত বাঁহবিলাক ইমানেই জট লাগি থাকে নহয়, ইডাল বাঁহৰ গাঁঠি সিডাল বাঁহৰ গাঁঠি জট লাগি বাঁহডাল এৰাব নোৱাৰা হৈ যায়। মই গুৰিটো কাটি দিলোঁ, এতিয়া দেউতাই বাঁহডাল উলিয়াব, কিন্তু সেই ওপৰত চাওকচোন কেইবাডালো বাঁহ লগ হৈ পিনে তাত এটা জট হৈ আছে, যিটো কাৰণে সেই বাঁহডাল কাটোতে, যিডাল বাঁহ আমি কাটিছিলোঁ সেই বাঁহডাল কাটোতে ইমানেই কষ্ট হ'ল, প্ৰায় এঘণ্টাৰ ওচৰা-ওচৰি। কাৰণ দেউতাই অকলে শক্তি প্ৰয়োগ কৰিছে, মোৰ ইমান গাত শক্তি নাই, মই শক্তি প্ৰদৰ্শন কৰিবলৈ অহাও নাই। কিন্তু কি বুলি কয়, এই যে অকণমান হাত উজান দিলে মানুহে উৎসাহ পায়, যে সাহস এটা পায় কাম কৰিবলৈ, মই সেইটো কাৰণেহে আহিছোঁ। বাঁহৰ গুৰিটো কাটি দিলোঁ আৰু অকণমান মই টানি দিছোঁ বাঁহডাল দেউতাৰ লগত, কিন্তু মোৰ শক্তি নাই গাত। আৰু এটা কথা কি জানেনে, মানুহক ইমানো বেছি শক্তি নালাগে নহয়। ছোৱালীবোৰ দুৰ্বল বুলি কয় বাৰু মানুহে, কিন্তু ছোৱালীক ইমান বেছি শক্তিনো কেতিয়া লাগে? বা ল'ৰাবিলাকৰ ইমান বেছি শক্তি থাকিনো কি কৰে? গৈ পাহাৰখন দাঙে জানো? নকৰে নহয়। একেবিলাক কামেই, অলপমান বেছি কষ্ট কৰিব লগা হয় কিছুমান কামত। তাতো যদি অকণমান মই যদি অকণমান ফিজিকেলি উইকে হয়, মই যদি গাৰ শক্তি প্ৰয়োগ কৰি কিছুমান কাম কৰিব নোৱাৰোৱেই, সেই কামখিনি মই বেলেগ উপায়েৰে বা অলপমান ওচৰৰ মানুহজনক সাহস দিও, লগত আছোঁ বুলি কৈওতো সেই কামটো শেষ কৰিব পাৰোঁ নহয় জানো। এই বাঁহডাল কাটোতে, বাঁহডাল টানি উলিয়াওঁতে যিখিনি কষ্ট হৈছিলে, সেইখিনি বাঁহ নকটা মানুহে বুজি নাপায়। মই কাম কৰিছোঁ বুলি দেখুওৱা নাই, মই দেখুৱাইছোঁ যে কাম কৰিব পাৰে। কিছুমানে যে কৈ থাকে ছোৱালীবিলাকৰ কাম নাই, অকল মেকআপ কৰি ভিডিঅ' বনাব, ৰীল বনাব, সেইবিলাক যে কিছুমানে কমেণ্ট কৰি থাকে। কিন্তু সকলোৰে লাইফ সঁচাকৈয়ে একেই নহয়। আমি সকলোবিলাক কৰিবলগীয়া হয়, মই সকলোবিলাক কৰিবলগীয়া হয়। কাৰোবাৰ হয়তো বেয়া লাগিব পাৰে মোলৈ, ইছ ৰাম ছোৱালীজনী ইমান কষ্ট হৈছে, ইমান কষ্ট কৰিছে। কিন্তু মোক নিজলৈ বেয়া নালাগে, মই নিজক লৈ প্ৰাউড ফিল কৰোঁ। মই কেতিয়াও এইটো ভবা নাই যে ছোৱালী হৈ এইটো কাম কৰিব নালাগে বা নোৱাৰে। মই ভাবোঁ যে যোনে যিটো কাম পাৰে সেইটো কৰি যাব লাগে। কামত ছোৱালী ল'ৰা ভাগ কৰি একো লাভ নাই, একো কথাই নাই তেনেকুৱা ভাগ কৰিব লগা। সেইবোৰ আমাৰ মনৰ দুৰ্বলতা আচলতে। ছোৱালী এইটো নোৱাৰে, ছোৱালী সেইটো নোৱাৰে। কি নোৱাৰে ছোৱালীয়ে? কি নোৱাৰে? আমিহে ভাগ কৰি থাকোঁ। কিন্তু বাকী ছোৱালীবিলাকে গৈ চন্দ্ৰ পাইছে, গৈ ইমান হেভি হেভি ৱেইট উঠাইছে, বক্সিং খেলিছে, আৰু আমি কৰিছোঁনো কি ডাঙৰ কামটো? এই সৰু কামবিলাক কৰিবলৈও আমাৰ কেতিয়াবা এনেকুৱা হয়, এই ছোৱালীহে নালাগে কৰিব, নকৰোঁ, এনেকৈও বহুতে থাকি যায় ন। আৰু ভাবিছে চাগে ঘৰত ল'ৰা নাই সেইকাৰণে ছোৱালীজনীয়ে কৰিছে। নহয়, ঘৰত ল'ৰা আছে, ঘৰৰ ল'ৰা হয়, কিন্তু সি ঘৰত নাথাকে যে, সেইকাৰণে কিছুমান কামত কেতিয়াবা দেউতাক সহায় কৰিব নোৱাৰে। মই আছোঁ ঘৰত, সেইকাৰণে মই কৰি দিছোঁ। আৰু গাঁৱৰ মানুহবিলাক জানেনে ইমান ভাল। আমি দুজনে কৰি থকা দেখি ওচৰৰে খুৰা এজনে ক'লে মই অলপমান সহায় কৰি দিয়া। এই ওচৰৰ বাঁহডাল কটা নাছিলোঁ, কাৰণ সেইডাল বুঢ়া হ'লে কামত লাগিব বুলি, এতিয়া অলপ কোমলীয়া হৈ আছে। কিন্তু এই যে বাঁহডাল যিডাল আমি উলিয়াইছিলোঁ, সেইডাল শেষত গৈ উলিয়াবগৈ নোৱাৰিলোঁ, এই বাঁহডালতেই ফচি থাকিলে। সেইকাৰণে শেষত আৰু এই বাঁহডালৰ গুৰিটো কাটি দিলোঁ মই। পাছত বাঁহডাল ওলালে যেনিবা। আৰু এইখনক আমি কপিদা বুলি কওঁ, আপোনালোকৰ তাত কি বুলি কয় ক'বচোন। আজিৰ দিনটোত প্ৰায় 6-7ডালমান বাঁহ কাটি উলিয়ালোঁ, আৰু ভালেকেইডাল কাটিব লাগিব। ইমান ৰ'দত কাম কৰিবলৈ কাৰো মন নাযায়, ভাল নালাগে। কিন্তু ভাল নালাগিলে জানো হ'ব?
কামটো যেহেতু কৰিবই লাগিব সেইকাৰণে অলপ কামটো ভাল লগা কৰি লৈছো অলপ গান শুনিছো আৰু বাঁহডাল যিডাল বাঁহ আমি আনিলো সেইডালৰ গুৰি ফালে দেউতাই ধৰিছে মই আগৰ ফালে ধৰিছো মোৰ বেছি কষ্ট হোৱা নাই কিন্তু তেওঁৰ অলপমান হলেও ইজি হৈছে আৰু এই যে কামত সাপোৰ্ট কৰা কথাটো মই মাৰ পৰা শিকিছো মাক মই হৰুৰ পৰাই ঘৰৰ সকলো বিলাক কাম কৰা দেখিছো লৰাৰ কাম ছোৱালীৰ কাম বুলি ভাগ কৰা মই আজিলৈকে দেখা নাই তেওঁ খৰিও ফালে ভাতও বনাই সকলো বিলাক কাম ধুনিয়াকে আজৰিকে কৰি নিয়ে মই মাৰ পৰাহে শিকিছো এইবিলাক কাম আচলতে আৰু বাহ তলত গৰু ছাগলীৰ নিচিনা ঠেং লৰাই থাকিব লগা হয় ইমান মহ ওলাই নহয় বাঁহডাল কটাৰ পাছত কাম হল বাঁহডাল সাফা কৰা পাতবিলাক আঁতৰত পেলাবগে লাগে বাঁহডাল কটাৰ পাছত সাফা কৰি আৰু বাঁহৰ পাত পেলোৱাটো বহুত কষ্টৰ কাম কাৰণ বাঁহৰ পাতবিলাক চুৰিৰ নিচিনা ধাৰ থাকে বহুত সহজে কাটি লৈ যায় এইবিলাক পাত গৰু ছাগলীয়ে কেনেকৈ খায় হেতুহে গম নাপাওঁ দেই মই বাঁহ কটাৰ পিছত বাঁহবিলাক সেও দিয়া বুলি কয় যে সেই সেও দিয়া কামটো মই আৰু মায়ে কৰি দিওঁ বেলেগ মানুহকো মাতি কৰাব পাৰি কাম কিন্তু খেতিৰ সময় যে এতিয়া দুজন মানুহক মাতিছিলো তেওঁলোকে আহিব নোৱাৰে একেটা সময়তে খেতিটো লাগিব লগা হৈছে আৰু ঘৰতো কামত লাগিব লগা হৈছে খেতিও যেহেতু বহুত বেছি নাই সেই কাৰণে নিজে কৰি পেলোৱা হৈছে খেতিখিনি সেই অকনমান খেতিতে যদি পইচাখিনি বেলেগক দি দিয়া হয় চাউল কিনি খোৱা আৰু বেলেগক পইচা দি গোটেই খেতিটো কৰোৱা একেটাই কথা হৈ গৈ কৰতেৰে বাঁহ সেও দিওতেও অলপমান কষ্ট হয় কাৰণ মাসলছ বিলাক ইমান হেভি নহয় যে একেৰাহে কাটি থাকিব লাগে তথাপিও মোৰ অৱশ্যে কামবিলাক কৰি বেয়া নালাগে ভালে লাগে অলপ ৰৈ ৰৈ জিৰাই হলেও কামবিলাক কৰো যেতিয়া নিজে কাম এটা কৰিবলৈ হাতত লোৱা হয় বা কামটোত নিজৰ কষ্ট জড়িত হৈ থাকে তেতিয়া সেই কামটোৰ ৰিজাল্টটো চাবলৈ বহুত ভাল লাগে আৰু আমাৰ এই কামটোৰ ৰিজাল্ট আপোনালোকক দেখুৱাম কিন্তু অলপ সময় লাগিব কাৰণ কামবিলাক লাহে লাহে হৈ আছে আৰম্ভ হৈছেহে কামবিলাক আৰু মই এনেকুৱা নকৰো যে মাত্ৰ ৰীল এটা বনাবৰ কাৰণে মই ভিডিঅটো কৰিছো মই গোটেই কামবিলাক শেষ কৰিম আৰু গোটেই কামবিলাক শেষ কৰাৰ ভিডিঅ আপোনালোকক দেখুৱাম আপোনালোকে চাই যাব মোৰ এই কেইদিনত বিশেষকৈ এই খেতিৰ দিনকেইটাত কোৱালিটি কন্টেন্ট বনাবৰ কাৰণে সময় হোৱা নাই ইটো হেতু কাম কৰি থাকোতে আজৰি নহয়গৈ কিবা ভাবিবৰ কাৰণে গতিকে ভাবিলো মোৰ ডেইলি লাইফটো আপোনালোকক দেখাব পাৰি মই হয়তো ডেইলি ভিডিঅ বনাব নোৱাৰিব পাৰো কাৰণ ভিডিঅ বনোৱাটো ইমান সহজ নহয় এডিট কৰিব লাগে আপলোড কৰিব লাগে ভালেখিনি কাম থাকে হিমানখিনি কৰিবলৈ কেতিয়াবা আজৰি নাপাওগৈ তথাপিতো মাজে সময়ে দেখুৱাই থাকিম আপোনালোকক মোৰ ডেইলি লাইফটো মোক দেখি হয়তো কোনোবা এলেহুৱা মানুহৰো কাম কৰিবলৈ মন যাব পাৰে কাৰণ কাম কৰিও ভাল লাগে যদি কামটোত ইচ্ছা থাকে যদি মন থাকে সকলোবিলাক কাম কৰিয়ে ভাল লাগে কিছুমানেতো সেইবিলাক কাম কৰিবলৈ বেয়া পায় নহয় জানো মোৰ আগৰ ভিডিঅ'বিলাকত আপোনালোকে বহুত মৰম দিছে মোৰ নতুন নতুন ভিডিঅ'বিলাকো আপোনালোকে চাব কমেন্ট লিখিব অলপ উৎসাহ দিব মোক আৰু মোৰ যে বুৱাৰীৰ অভিনয়কিটা মানুহে হসা বুলি ভাবি লৈছে ইমান গালি পাৰিছে মানুহে মোক প্ৰথমে বেয়া লাগিছিলে ইমান বুজি নাপায়নে মানুহে বুলি কিন্তু পাছত ভাবিলো মোৰ অভিনয় বুলি তেওঁলোকে যে গমেই পোৱা নাই মই ইমান ভাল অভিনয় কৰিছনে অৱশ্যে মই নিজৰ তাৰিফ কৰা নাই দেই হয়তো মই হসাকৈ কিবা এটা হসা লগা কিবা কৈছো আৰু কিছুমানৰ হয়তো অন্তৰত লাগিছে কথাখিনি সেই কাৰণে তেওঁলোকে হসা বুলি ভাবি লৈছে আৰু মোক গালি পাৰিছে তাৰ মানে মই গালি শুনিও সফল হৈছো নিচিনা লাগিছে আগলৈও মই কিবা কিবি কৰি থাকিবলৈ যত্ন কৰিম বাৰু কিন্তু এইকেইদিন মই এইবিলাকতে ব্যস্ত এয়াই মোৰ লাইফষ্টাইল এয়াই মোৰ হাইফাই জিন্দগী অৱশ্যে মই নিজক লৈ সুখী মই যিটো সিচুৱেশ্যনত আছো সেইটো সিচুৱেশ্যনক মই দুখ দিব নিবিচাৰো মই এনেকৈয়ে সুখী